নমস্কাৰ মই আজি আহিছিলো অৰুণাচল মিয়ানমাৰ বৰ্ডাৰ ফেলে যাম বুলি আহিলো হঠাতে মই আজি দেখিলো আহি থাকোতে এইবিলাক যে দেখিছে আপোনালোকে আমাৰ ভাইটি মানস বনিয়া দেখাই আছে এই শহীদ বেদী বিলাকত যে দেখিছে শহীদ কবৰস্থান এইবিলাক কবৰস্থান মানক দেখাই দিয়া এই কবৰস্থান বিলাকত যে দেখিছে এই কবৰস্থান বিলাকত আসলে বিশ্বৰ দ্বিতীয় যুদ্ধ আছিল বিশ্বৰ দ্বিতীয় যুদ্ধত যিসকল সৈনিক ঢুকাইছিলে তেখেতলোকৰ এইবিলাক হল মানে শহীদ বেদী অৰ্থাৎ মানে ইয়াতে কবৰ দিছিলে আৰু কবৰ বিলাকত ইয়াতে গোটেই এলেকাটো দেখিছে যে এই সকলোবোৰ ইয়াতে কবৰ কেৱল মাথু কবৰ আৰু এই বস্তুবিলাকত দেখি আসলতে মনলৈ এটা কিবা ইতিহাসৰ ফলে ঘূৰি যাবৰ কাৰণে ইচ্ছা গৈছে আৰু মনলৈ কিবা এটা খুব ভাল লগা ভাৱ আহিছে আসলে আমাৰ দেশৰ সৈনিকসকল এনেদৰে ইয়াতে ব্লিন হৈ আছে আৰু তেখেতলোকক যে কিবা অকমান আকৌ চাবলৈ মন যায় এই জেগাডোখৰলৈ আহিলে এই পৰিৱেশটো কিন্তু আপোনালোকেও আহিব দেখিব এই জেগাডোখৰলৈ আহিলে নিজৰ পৰিৱেশটো সঁচাকৈ যিমান আপুনি বেলেগ ধৰণৰ কাম কাজৰ মাজত যিমান চিন্তাত নাথাকক এই পৰিৱেশটো দেখিলে মানে নিজৰ মনটো উৎফুল্লিত হৈ পৰে আৰু ভাল লাগে পাৰিলে আপোনালোকো আহিবচোন এইফালে এপাক এই মিয়ানমাৰ বৰ্ডাৰ এই ৰাস্তাটোৰ লগতেই উদ্যানখন দেখা পাব আৰু ইয়াতে সকলো কেৱল শহীদ বেদী